Hello friends, welcome to my channel LearnMath. আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম এ লেটাৰ টু গডৰ পৰা কিছুমান ইম্পৰ্টেন্ট MCQ যিবিলাক তোমালোকৰ বাবে খুবেই দৰকাৰী, খুবেই ইম্পৰ্টেন্ট তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে। তো বলা আজি আমি ভিডিঅ'লৈ আগবাঢ়ো। আজি তোমালোকক 10টা MCQ আমি দিম, খুব বাছি ওলোৱা হৈছে কিতাপখনৰ পৰা খুব বাছি 10টা MCQ ওলাই তোমালোকৰ বাবে প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। So আজি আমি ভিডিঅ'লৈ আগবাঢ়ো বলা আজিৰ আমাৰ প্ৰথমটো MCQ যেটো আছে হেটো হ'ব where was Lance's house situated অৰ্থাৎ লেন্সৰ ঘৰখন ক'ত অৱস্থিত আছিল so option A দিয়া আছে on the top of the hill পাহাৰৰ শিখৰত তাৰ পিছত B option দিয়া আছে in a valley এখন ভেলিত option C দিয়া আছে on a high hill এখন ওখ পাহাৰত option D আছে in a village এখন গাঁৱত সো আমি সকলোৱে জানো যদি আমি এই পাঠটো পঢ়ি থাকো চেপ্টাৰটো পঢ়ি থাকো তেতিয়ালে আমি সকলোৱে জানো যে ইয়াৰে যেটো শুদ্ধ আনসাৰটো হ'ব এটো হ'ব A নম্বৰ on the top of the hill এটো হ'ব ৰাইট আনসাৰ তোমালোকৰ সো আজি আমি ইয়াৰ আজিৰ লিষ্টৰ 2 নম্বৰ MCQ লৈ আমি গৈ আছো সো আজি আমাৰ 2 নম্বৰ MCQ টো হৈছে the crop Lance cultivated was অৰ্থাৎ লেন্সই কি খেতি কৰিছিল So option A দিয়া আছে rice, option B দিয়া আছে corn, option C দিয়া আছে barley, option D দিয়া আছে cotton. So আমি জানো যে লেন্সই কি খেতি কৰিছিল corn অৰ্থাৎ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব B corn. So এতিয়া আমি যাও 3 নম্বৰ MCQ টো লৈ So 3 নম্বৰ MCQ টো আছে তোমালোকৰ what were raindrops like অৰ্থাৎ লেন্সই যে তোমালোকৰ সেই বৰষুণৰ টোপালবোৰ পৰিছিল সেই বৰষুণৰ টোপালবোৰক লেন্সই কিহৰ লগত তুলনা কৰিছিল তেও নিউ কয়েন্স বি আনসাৰ শুদ্ধ হ'ব নিউ কয়েন্সৰ লগত তুলনা কৰিছিল অপচন এ দিয়া আছে ডলাৰ্স অপচন বি নিউ কয়েন্স অপচন সি লেচাৰ অপচন ডি নন অফ দা এবভ সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি নিউ কয়েন্স সো আজি আমাৰ 4 নম্বৰ এমসিকিউ টো হ'ল হোৱাট ডিড সাডেনলি বিগিন টু ব্লো হঠাতে কি ববলৈ আৰম্ভ কৰিছিল সো এতে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব সি নম্বৰ এ ষ্ট্ৰং উইণ্ড এটা প্ৰবল বতাহ সো অপচন এ দিয়া আছে হেলস্টৰ্মছ অপচন বি দিয়া আছে হেলস্টৰ্ম অপচন সি দিয়া আছে ষ্ট্ৰং উইণ্ড আৰু অপচন ডি আছে নাথিং সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব সি এ ষ্ট্ৰং উইণ্ড সো আজিৰ 5 নম্বৰ এমসিকিউটো হৈছে লেন্সছ ফিল্ড ওয়াজ কি হৈছিল তেওঁৰ বেডলি ডেষ্ট্ৰয়ড হৈছিল নে টোটালি নে পাৰ্টিয়েলি না অল অফ দা এবভ সো লেন্সৰ খেতি পথাৰ আমি জানো যে সম্পূৰ্ণৰূপে কি হৈছিল ধ্বংস হৈছিল বা ডেষ্ট্ৰয়ড হৈছিল সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব বি টোটালি সো আজি আমি যাও 6 নম্বৰ এমসিকিউ টো লৈ 6 নম্বৰ এমসিকিউ টো আছে লেন্স নিডেড মানি ফৰ লেন্সক কিয় টকাৰ প্ৰয়োজন হৈছিল ভকেশন হিজ ফ্যামিলি তেওঁৰ পৰিয়ালৰ কাৰণে হিজ নেইবাৰ্স তেওঁৰ সমনীয়া লগৰীয়াৰ কাৰণে showing his field সো তেওঁৰ খেতি পথাৰৰ কাৰণে সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি showing his field সো আজি আমি যাও 7 নম্বৰ এমসিকিউ টো লৈ 7 নম্বৰ এমসিকিউ টো আছে লেন্স hoped for help from neighbors তেওঁ কাৰ পৰা সহায় বিচাৰিছিল neighbors তেওঁৰ লগ সমনীয়াৰ পৰা son তেওঁৰ লৰাৰ পৰা she got ঈশ্বৰৰ পৰা দি ওয়াইফৰ পৰা সো আমি জানো যে লেন্সই ঈশ্বৰৰ পৰা সহায় বিচাৰিছিল সো এটো শুদ্ধ আনসাৰটো হ'ব সি got সো আজি আমি যাও 8 নম্বৰ এমসিকিউ টো লৈ 8 নম্বৰ এমসিকিউ টো আছে হাউ মাচ মানি ডিড লেন্স আস্ক ফৰ অৰ্থাৎ লেন্সই কিমান টকা ঈশ্বৰৰ পৰা বা ভগৱানৰ পৰা বিচাৰিছিল সো তেও ঈশ্বৰৰ পৰা 100 পেসোস বিচাৰিছিল অৰ্থাৎ 100 মুদ্ৰা বা 100 টকা 100 পেসোস বিচাৰিছিল সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব ডি অপচন এ আছে 70 পেসোস অপচন বি আছে 700 পেসোস অপচন সি আছে 10 পেসোস আৰু অপচন ডি আছে 100 পেসোস অৰ্থাৎ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 100 pesos সো আজি আমাৰ 9 নম্বৰ এমসিকিউ টো আছে where did Lance carry the letter অৰ্থাৎ লেন্স সিটিখন কলৈ লৈ গৈছিল টু ভিলেজ এখন গাঁৱলৈ টু টাউন এখন টাউনলৈ টু গডলৈ টু হাউস ঘৰলৈ সো আমি জানো যে ইয়াৰ আনসাৰটো হ'ব টু টাউন অৰ্থাৎ বি নম্বৰ যেটো অপচন আছে সেই অপচনটো শুদ্ধ হ'ব সো এতিয়া আমি যাও আমাৰ হেকটো এমসিকিউ লৈ 10 নম্বৰ এমসিকিউ টো লৈ সো 10 নম্বৰ এমসিকিউ টো আছে হু ৰিড দা লেটাৰ অৰ্থাৎ চিঠিখন কোনে পঢ়িছিল অপচন এ আছে গড অপচন বি আছে ম্যান অপচন সি আছে বয় অপচন ডি আছে দা পোষ্ট মাস্টাৰ সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব দা পোষ্ট মাস্টাৰ
কিয়নো চিঠিখন পোষ্টমাষ্টাৰে পঢ়িছিল সো গড অপশ্যন এ দি আছে গড কেতিয়াও চিঠি পঢ়িব নোৱাৰে কাৰণ গড কাৰোবাৰ চিঠি লৈ পঢ়িব সো এই ভুল হ'ব বি এ মেন এইটো ৰং এনসাৰ সি এ বয় এইটো ৰং এনসাৰ শুদ্ধ এনসাৰটো হ'ব দা পোষ্টমাষ্টাৰ নিজে চিঠিখন পঢ়িছিল দা পোষ্টমাষ্টাৰ হ'ব শুদ্ধ এনসাৰ সো আজি আছিল এইখিনি ভিডিঅ' সো তোমালোকৰ বাবে খুবেই দৰকাৰী এই 10টা MCQ তোমালোকে ভালদৰে চাবা এই লেটাৰটো গডৰ পৰা আনা হৈছে সো তোমালোকে চেনেলটো নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ কোনখন চেপ্টাৰৰ পৰা আৰু তোমালোকৰ MCQ লাগে তোমালোকে কমেন্ট কৰি জনাবা সো আজি আছিল এইখিনি ভিডিঅ' তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো তোমালোকৰ লগৰীয়াৰ লগত ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা বহু বেছি শ্বেয়াৰ কৰিবা ভিডিঅ'টো সো আমি পিছত লগ পাম পুনৰ এটা নতুন ভিডিঅ'টোত লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা পিছত লগ পাম আমি নেক্সট এটা নতুন ভিডিঅ'ত